22,65,000 টকা লুণ্ঠনৰ বাবে ৰঙাঘৰৰ আলহী হ'ল তদানীন্তন অধ্যক্ষ ডক্টৰ নগেন চন্দ্ৰ দাস। দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত আমৰঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2012 চনৰ পৰা 2017 চনৰ ভিতৰত দায়িত্বত থকা সময়ত লুণ্ঠন কৰিছিল প্ৰায় 22,65,000 টকা। উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াই আবেদনৰ জৰিয়তে সকলো কথা জনাইছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত CM ভিজিলেন্সৰ কাষ চাপিছিল বিদ্যালয় পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংগঠনে আৰু অৱশেষত পলাশবাৰী আৰক্ষীয়ে মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে তদানীন্তন অধ্যক্ষ ডক্টৰ নগেন চন্দ্ৰ দাসক। IPS 420/406 ধাৰাত 443/24 নম্বৰ ৰুজু গোচৰেৰে পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তাৰ পাছত জেল হাজতলৈ প্ৰেৰণ কৰে নগেন চন্দ্ৰ দাসক। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমিও যাম ন? হ'ব দেই আৰু নালাগে তাতে হেৰি চাৰি দিয়া কাগজখনত আছে বেলৰ কাৰণে এপ্লাই কৰিব লগলে বেল হ'ব তোৰ লোৱা আছে বোলে ৰাহুল আমিনগাঁও ক'ত ন? অঁ এইটো আমিনগাঁও পুলিচ আমিনগাঁও